Hello friends, welcome to Smart Way for All. Friends, এই ভিডিওত আমি মেনসুৰেচনৰ বিষয়ে আলোচনা কৰিম অৰ্থাৎ পৰিমিতি যেটো অসমে আমি পৰিমিতি বুলি কওঁ। পৰিমিতিনো কি আমি এটা ব্রিফ আলোচনা কৰিম আৰু এক্সাম ওৰিয়েন্টেড আমি কোৱেশ্চনবোৰ ইয়াত ডিসকাস কৰিম। ঠিক আছে, পৰিমিতিৰ ওপৰত যিবোৰ ষ্টেট লেভেলত বাৰে আহি থাকে সেইবোৰৰ বিষয়ে আমি আলোচনা কৰিম। চাওক, পৰিমিতি বুলি ক'লে আমি দুটা পাৰ্টত ভগাব পাৰোঁ। প্ৰথম পাৰ্টটো হৈছে 2D আৰু দ্বিতীয় পাৰ্টটো হৈছে 3D। 2D পাৰ্টত আপোনাৰ কি হ'ব পাৰে? 2D পাৰ্টত আপোনাৰ স্কোৱাৰ আহিল অৰ্থাৎ বৰ্গ, ৰেক্টেংগুল আহিল যিটো আয়ত বুলি কওঁ, ঠিক সেইদৰে ট্ৰায়াঙ্গল আহিল ত্ৰিভুজ, ঠিক সেইদৰে সাৰ্কেল আহিল বৃত্ত। তেনেকৈ 2D পাৰ্টত এইবোৰ আহিব। আৰু 2D পাৰ্টত আমি বিশেষকৈ এৰিয়া আৰু পেৰিমিটাৰৰ বিষয়ে আলোচনা কৰোঁ, হয়, অৰ্থাৎ কালি আৰু পৰিসীমা যিটো কওঁ। 3D পাৰ্টত যেনেকৈ কিউব আহিল, কিউবইড, তেনেকৈ চিলিণ্ডাৰৰ বিষয়ে আহিল, ধৰক চিলিণ্ডাৰ, এইবোৰ 3D পাৰ্টত আহিব। আৰু 3D পাৰ্টত আমি কিহৰ বিষয়ে আলোচনা কৰোঁ? মেইনলি ভলিউমৰ বিষয়ে আলোচনা কৰোঁ। ভলিউম, সাৰফেস এৰিয়া হওক, টোটেল সাৰফেস এৰিয়া, কাৰ্ভ সাৰফেস এৰিয়া, আৰু যিবোৰ হাই লেভেলৰ কুৱেশ্যন আহে এটা বা দুটা, সেইবোৰ 3D পাৰ্টৰ ওপৰত বেছ কৰি আহে। আপোনালোকে যদি কুৱেশ্যন পেপাৰবোৰ মন কৰিছে আগৰ পৰা প্ৰিভিয়াছ ইয়াৰৰ ফ'ল' কৰিছে তেতিয়া গম পাব। ঠিক আছে, কিন্তু আমি ফাৰ্ষ্ট 2D পাৰ্টৰ পৰা ষ্টাৰ্ট কৰিম, কাৰণ কনচেপ্টবোৰ 2D পাৰ্টৰ পৰা ষ্টাৰ্ট কৰিলেহে আমাৰ ক্লিয়াৰ হ'ব। আহক আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম চাওঁ আহক আমি স্কোৱাৰ বিষয়ে, যাক আমি বৰ্গ বুলি কওঁ। স্কোৱাৰ বুলি ক'লে আপোনালোকে মনত ৰাখিব যাৰ চাৰিটা বাহু সমান, অৰ্থাৎ অল ছাইডছ ইকুৱেল, যাৰ চাৰিটা ছাইডে ইকুৱেল। এই চাৰিটা ছাইড ধৰক এ বি চি ডি, এ বিও ইকুৱেল, বি চিও ইকুৱেল, চি ডিও ইকুৱেল, আৰু এইপিনে পৰা চাব গ'লে এ ডিও ইকুৱেল। সেইটো হৈছে স্কোৱাৰ। আৰু গোটেইকেইটা ছাইড কি হ'ব? 90 ডিগ্ৰী ফৰ্ম কৰি থাকিব। সেইটো হৈছে স্কোৱাৰ। আৰু এই স্কোৱাৰৰ আমি এৰিয়া কেনেকৈ ল'ম? কালি, যিটো আমি কালি বুলি কওঁ, এৰিয়া কেনেকৈ ল'ম? লেন্থ ইনটু লেন্থ। অৰ্থাৎ এৰিয়া বুলি কওঁতে চাওক, এৰিয়া বুলি কওঁতে আমি ইকুৱেল দুটা ছাইডৰ মাল্টিপুল কৰি দিওঁ, পূৰণ কৰি দিওঁ, হয়। কিন্তু ইয়াত চাৰিটা ছাইডে যদি ইকুৱেল, এইটো ছাইড যদি এল হয়, গোটেইকেইটা ছাইড আমি এল বুলিয়ে ল'ব লাগিব। অৰ্থাৎ এইটো ছাইড যদি 5 হয়, গোটেইকেইটা ছাইড আমি 5 হিচাপে ল'ব লাগিব। গতিকে আমি দুটা ছাইড পূৰণ কৰি দিলে আমি এৰিয়া পাই যাম, অৰ্থাৎ এল স্কোৱাৰ। এল স্কোৱাৰ বা এ স্কোৱাৰ আপোনালোকে যিয়ে নহওক, এৰিয়া অফ স্কোৱাৰ মুঠতে দুটা ছাইডৰ পূৰণফল। ঠিক সেইদৰে পেৰিমিটাৰ বুলি কওঁতে যিটো পৰিসীমা বুলি কওঁ, পৰিসীমা বুলি কওঁতে আপোনালোকে গম পাইছে গোটেইকেইটা ছাইডৰ যোগফল হৈছে পৰিসীমা। ঠিক আছে, অৰ্থাৎ প্ৰথম এইটো যদি স্কোৱাৰ হয় এ বি চি ডি, প্ৰথম ছাইডটো ধৰক এল, প্ৰথম ছাইডৰ মান ধৰক এল, দ্বিতীয় ছাইডো এলে হ'ব, তৃতীয় ছাইডটো এলে হ'ব, চাৰি নম্বৰ ছাইডটো এলে হ'ব। অৰ্থাৎ গোটেইকেইটা ছাইড যিহেতু সমান, গতিকে আমি পেৰিমিটাৰ বুলি কওঁতে যদি আমি এ পৰা ষ্টাৰ্ট কৰোঁ, তেতিয়া যিকোনো বস্তুৰ পেৰিমিটাৰ বা পৰিসীমা ল'লে হ'লে গোটেইকেইটা ছাইড আমি যোগ কৰি দিওঁ, হয়। এ পৰা যদি ষ্টাৰ্ট কৰোঁ, এ পৰা বি লৈ যোগ কৰিব লাগিব কিমান, বি পৰা চি লৈ কিমান মান দি আছে যোগ কৰিব লাগিব, চি পৰা ডি লৈ, আকৌ ডি পৰা আকৌ এ লৈ, অৰ্থাৎ গোটেইকেইটা ছাইড এল প্লাছ এল প্লাছ এল প্লাছ এ, চাৰিটা ছাইড আমি যোগ কৰি দিওঁ। সেইটোক আমি শ্বৰ্টকৈ কি বুলি কওঁ? 4 × L বুলি ক'ব পাৰোঁ, হয়। গতিকে পেৰিমিটাৰ অফ স্কোৱাৰ উলিয়াব হ'লে আমি কি কৰিম? তাৰ ফৰ্মুলাটো 4L বা 4A আপোনালোকে যি লিখে। ঠিক আছে, ঠিক সেইদৰে ৰেক্টেংগুল বুলি ক'লে যিটো আমি আয়ত বুলি কওঁ, ৰেক্টেংগুলো স্কোৱাৰ নিচিনাই, কিন্তু ইয়াত গোটেইকেইটা ছাইড সমান নহয়, ইয়াৰ অপজিট ছাইড দুটা সমান বা অপজিট বাহু দুটা আমি সমান বুলি ক'ব পাৰোঁ। অৰ্থাৎ এ বি চি ডি যদি এইটো আপোনালোকে দেখি আছে, এ বি চি ডি ৰেক্টেংগুল হয়, এ বি চি ডি কি হয়? এইটো ৰেক্টেংগুল হয়। ইয়াৰ এ বি ইকুৱেলটো কি হ'ব? এ বি ইকুৱেলটো চি ডি, বা এ ডি ইকুৱেলটো কি? বি চি। অৰ্থাৎ এ বি মান যদি 5 চেণ্টিমিটাৰ হয়, চি ডি মানো 5 চেণ্টিমিটাৰ হ'ব, বি চি মান যদি 2 চেণ্টিমিটাৰ হয়, এ ডি মানো 2 চেণ্টিমিটাৰ হ'ব। ঠিক আছে, সেইটো হৈছে ৰেক্টেংগুল। গতিকে ইয়াৰ এৰিয়া বা কালি কেনেকৈ উলিয়াব পাৰোঁ আমি? ইয়াৰ এৰিয়া বা কালি এৰিয়া উলিয়াবলৈ আমি লেন্থ ইনটু ব্ৰিথ পূৰণ কৰোঁ, জানেই। ইয়াত এইটো হৈছে লেন্থ, এ বি হৈছে লেন্থ আৰু বি চি হৈছে ব্ৰিথ। গতিকে এল ইনটু বি পূৰণ কৰি দিলে আমি কি পাম? কালি পাম, ৰেক্টেংগুলৰ কালি পাম। ঠিক আছে, ঠিক সেইদৰে পৰিসীমা কেনেকৈ পাম? পেৰিমিটাৰ অফ ৰেক্টেংগুল কেনেকৈ পাম? পৰিসীমা বুলি কওঁতে চাওক, এইটো যদি এল হয়, এইটো এলে হ'ব, কাৰণ দুটা ছাইড সমান। আৰু এইটো ছাইড যদি বি চি যদি ব্ৰিথ হয়, এ ডিও ব্ৰিথ হ'ব। অৰ্থাৎ পৰিমিটাৰ বুলি ক'লে আমি গোটেইকেইটা ছাইড যোগ কৰি দিম, অৰ্থাৎ লেন্থ প্লাছ লেন্থ দুবাৰ যোগ কৰিম, প্লাছ ব্ৰিথ দুবাৰ যোগ কৰিব লাগিব, হয়। তেতিয়া আমি পেৰিমিটাৰ পাম। কিন্তু শ্বৰ্টকৈ আমি দুবাৰ কিয়নো যোগ কৰি থাকোঁ, 2 লিখি পেলাই এল প্লাছ বি কৰি দিলেও একে ফৰ্মুলাই পাম, 2L + 2B। ঠিক আছে, L + L 2L প্লাছ B + B 2B, তাক শ্বৰ্টকৈ 2L + B বুলি কওঁ। ঠিক আছে,
এতিয়া পেৰিমিটাৰ অফ ৰেক্টেংগুল উলিয়াবলৈ হ'লে আমি কি ফৰ্মুলা কি ইউজ কৰিম 2l প্লাছ বি অৰ্থাৎ 2 ইনটু লেন্থ প্লাছ ব্ৰেথ। নেক্সট চাওঁ আহক আমি ট্ৰায়েংগুলৰ বিষয়ে। মেনচুৰেশ্যনৰ ইম্পৰ্টেণ্ট 2D ডাইমেনশ্যনৰ হয় 2D ডাইমেনশ্যনৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে ট্ৰায়েংগুল ত্ৰিভুজ। ট্ৰায়েংগুলৰ ওপৰত মই ত্ৰিকোণমিতিত দুটা পাৰ্ট কভাৰ কৰি থৈছোঁ, আপোনালোকে চাব বেছিক কনচেপ্টবোৰ তেতিয়া বুজি পাব। ট্ৰায়েংগুলৰ এৰিয়া বুলি ক'লে এইটো ধৰক ABC ট্ৰায়েংগুল, তাৰ এৰিয়া বুলি ক'লে আমি কি ক'ব পাৰোঁ 1/2 ইনটু বেছ ইনটু হাইট 1/2 ইনটু বি ইনটু এইচ বুলি ক'ব পাৰোঁ। ইয়াৰ হাইট কোনটো ধৰক এ পৰা এইটো জেড হয়, এ পৰা জেডলৈ যিডাল টানিলোঁ সেইটো হৈছে হাইট, আৰু 90 ডিগ্ৰী য'ত ফৰ্ম কৰিব সেইটোৱে হাইট এ জেড ধৰক হাইট, আৰু বেছ কোনটো হ'ব চি আৰু বি বেছ। আৰু ত্ৰিভুজৰ পেৰিমিটাৰ পৰিসীমা বুলি ক'লে আমি গোটেইকেইটা ছাইড যোগ কৰিব লাগিব। ধৰক এ বি 5 চেণ্টিমিটাৰ, বি চি 4 চেণ্টিমিটাৰ, চি ডি 6 চেণ্টিমিটাৰ। এক্সাম্পল পেৰিমিটাৰ বুলি ক'লে গোটেইকেইটা যোগ কৰি দিব লাগিব 5 প্লাছ 4 প্লাছ 6 অৰ্থাৎ ত্ৰিভুজৰ পৰিসীমা ছাম অফ অল ছাইড। ঠিক আছে। হাইট দিয়া থাকিলে আপোনালোকে এৰিয়া কেনেকৈ ল'ব 1/2 ইনটু বেছ ইনটু হাইট। আৰু যদি হাইট দিয়া নাথাকে তেতিয়াহ'লে আপোনালোকে এৰিয়া কেনেকৈ ল'ব। যদি হাইট দিয়া নাই এৰিয়া উলিয়াব দিছে তেতিয়াহ'লে এটা ফৰ্মুলা আছে যিটোক আমি হিৰ'জ ফৰ্মুলা বুলিও আপোনালোকে ক্লাছ 10ত পঢ়ি আহিছে। সেইটো হৈছে আণ্ডাৰৰুট এছ মাইনাছ এ এছ মাইনাছ বি এছ মাইনাছ চি। এছটো হৈছে ছেমি পেৰিমিটাৰ। ছেমি পেৰিমিটাৰ কেনেকৈ ল'লে ধৰক এইটো ট্ৰায়েংগুল আপোনালোকে দেখি আছে, ইয়াৰ ধৰক প্ৰথম ছাইডটোৰ মান 6, দ্বিতীয় ছাইডটোৰ মান 2, তৃতীয় ছাইডটোৰ মান ধৰক 4। ঠিক আছে। এতিয়া পেৰিমিটাৰ বুলি কওঁতে গোটেইকেইটা এ বি চি যোগ হ'ব, এইটো ধৰক এ এইটো ধৰক বি এইটো ধৰক চি মান। ঠিক আছে। পেৰিমিটাৰ বুলি কওঁতে এইটো এ বি চি যোগ হৈ যাব 6 প্লাছ 2 প্লাছ 4 হৈ যাব। আৰু ছেমি পেৰিমিটাৰ উলিয়াবলৈ হ'লে জাষ্ট 2D হৰণ কৰি দিব লাগে। পেৰিমিটাৰক 2D হৰণ কৰি দিলে আমি ছেমি পেৰিমিটাৰ পাই যাওঁ। এতিয়া কি 6 4 10, 10 2 12 আৰু 12ক 2D হৰণ কৰিলে ধৰক 6, 6টো ধৰক ছেমি পেৰিমিটাৰ ওলালে। এতিয়া এৰিয়া উলিয়াবলৈ হ'লে আণ্ডাৰৰুট দিব, ছেমি পেৰিমিটাৰটো লিখিব এছ 6 মাইনাছ এ অৰ্থাৎ ছেমি পেৰিমিটাৰ মাইনাছ এ মান কি পাইছিলোঁ আমি 6। ঠিক আছে 6 মাইনাছ 6। ঠিক আছে ইনটু এছ মাইনাছ বি 6 মাইনাছ বি মান কি পাইছিলোঁ 2, তেনেকৈ 6 মাইনাছ চি মান 4। তেনেকৈ কৰিলে যিটো পাবগৈ এনচাৰ সেইটো হৈছে এৰিয়া। এইটোক আমি কি বুলি কওঁ হিৰ'জ ফৰ্মুলা বুলি কওঁ, বা এইটো যিটো স্কেল এণ্ড ট্ৰায়েংগুল বা বিষম বাহু ত্ৰিভুজৰ মানে কি যাৰ এটা বাহু সমান নহয়। ঠিক আছে। বিষম বাহু ত্ৰিভুজৰ এৰিয়াও এনেকৈ উলিয়ায়। নেক্সট ট্ৰায়েংগুলৰ এটা ইম্পৰ্টেণ্ট কনচেপ্ট চাওক, এৰিয়া অফ আইচ'চেলেছ ট্ৰায়েংগুল। আইচ'চেলেছটো হৈছে সমদ্বিবাহু ত্ৰিভুজ যাৰ দুটা ছাইড সমান। ধৰক এইটো এটা ট্ৰায়েংগুল এ বি চি, ইয়াৰ কোন দুটা ছাইড সমান ধৰক এ চি আৰু বি চি সমান 5 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ, আৰু এইটো হৈছে কি চি ডিটো হৈছে বেছ। ইয়াৰ এৰিয়া উলিওৱা এটা ফৰ্মুলা আছে, ফৰ্মুলাটো হৈছে b/4 আণ্ডাৰৰুট 4a² মাইনাছ b²। b/4 আণ্ডাৰৰুট 4a² মাইনাছ b²। বি হৈছে বেছ আৰু এ হৈছে ছাইড, অৰ্থাৎ যিকোনো এটা ছাইড পালে দুটা ছাইড সমান যেতিয়া ইয়াত এ এটাই থাকিব। ঠিক আছে। 5 চেণ্টিমিটাৰ ইয়াত এ কিমান ল'ব 5 চেণ্টিমিটাৰ ল'ব, বেছ ধৰক কিবা এটা দিয়া থাকিব। ঠিক সেইদৰে এৰিয়া অফ ইকুইলেটাৰেল ট্ৰায়েংগুল যিটো সমবাহু ত্ৰিভুজ বুলি কওঁ, সমবাহু ত্ৰিভুজ অৰ্থাৎ যাৰ গোটেইকেইটা বাহু সমান ইকুৱেল হয়, 3টা বাহুৱে যাৰ সমান সেইটো হৈছে ইকুইলেটাৰেল ট্ৰায়েংগুল। তাৰ এৰিয়া উলিয়াব দিলে এটা ফৰ্মুলা আছে √3/4 a²। এ মানে কি ছাইড, যদি এইটো 5 চেণ্টিমিটাৰ হয় গোটেইকেইটা ছাইড 5 চেণ্টিমিটাৰ হ'ব। ঠিক আছে। √3/4 a²। ফৰ্মুলাকেইটা মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত বেছ কৰি প্ৰায়বোৰ কুৱেশ্যন ডাইৰেক্ট সুধি দিয়ে, কেতিয়াবা ডাইৰেক্ট সুধি দিয়ে এৰিয়া উলিয়াবলৈ সমদ্বিবাহু আইচ'চেলেছ ট্ৰায়েংগুলৰ এৰিয়া উলিয়াওক, ইকুইলেটাৰেল ট্ৰায়েংগুলৰ এৰিয়া, কিছুমান ডাইৰেক্ট প্ৰশ্ন অহা দেখা যায়। নেক্সট ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে চাৰ্কুল। চাৰ্কুলৰ এৰিয়া উলিয়াবলৈ হ'লে এটা ফৰ্মুলা আছে, এইটো আপোনালোকে জানে πr², য'ত r হৈছে ৰেডিয়াছ। r হৈছে কি ৰেডিয়াছ।
আৰু চাৰ্কুমফাৰেন্স অফ চাৰ্কুল যিটো আমি পৰিধি বুলি কওঁ, যেনেকৈ স্কোৱাৰ আৰু ৰেক্টেংগুলাৰ ক্ষেত্ৰত আমি কি কৈছিলোঁ, পেৰিমিটাৰ বুলি কৈছিলোঁ, পৰিসীমা। ঠিক সেইদৰে চাৰ্কুলৰ ক্ষেত্ৰত সেইটো আমি চাৰ্কুমফাৰেন্স বা পৰিধি বুলি কওঁ। একে সেই কনচেপ্ট একে, জাষ্ট টাৰ্মটো বেলেগ। আৰু পায়াৰ স্কোৱাৰত আৰ হৈছে ৰেডিয়াছ বুলি ক'লে আমি যদি এইটো চাৰ্কুলৰ মধ্য হয়, ইয়াৰ পৰা ধৰক চাৰ্কুলৰ এইটো কি কেন্দ্ৰৰ পৰা পৰিধিলৈকে যিমান দূৰত্ব সেইটো হৈছে ৰেডিয়াছ, সেইটো আমি আৰ বুলি কওঁ। ঠিক আছে, ধৰক এইটো এ, এইটো বি, আৰু দুইটা পৰিধি যদি কেন্দ্ৰৰ পৰা লগ কৰি দিওঁ সেইটোক আমি ডায়েমিটাৰ বুলি কওঁ। আৰু ডায়েমিটাৰ হৈছে আৰ বাই আৰু ডায়েমিটাৰ হৈছে 2r, বা যদি d/2 ডায়েমিটাৰ বাই 2 দিয়া থাকে তেতিয়া আমি সেইটোক ৰেডিয়াছ বুলি ক'ব পাৰোঁ। ঠিক আছে, অৰ্থাৎ এ পৰা বিলৈ গোটেইটো ডায়েমিটাৰ, কিন্তু এই বৃত্তৰ মাজৰ পৰা এ লৈ বা মাজৰ পৰা বিলৈ সেইটো আমি ৰেডিয়াছ বুলি কওঁ। ঠিক আছে, ঠিক সেইদৰে চাৰ্কুমফাৰেন্স অৰ্থাৎ পৰিধি বুলি কওঁতে গোটেই চাৰ্কলটো, ধৰক এ পৰা ষ্টাৰ্ট যদি কৰোঁ আমি, এ পৰা ঘূৰি পুনৰ আকৌ এ পাওঁতে যিমানখিনি কভাৰ কৰি আছে সেইটো হৈছে চাৰ্কুমফাৰেন্স, বৃত্তৰ পৰিধি। চাৰ্কুমফাৰেন্সৰ ফৰ্মুলা কি, 2πr, আৰু পাই মান আপোনালোকে জানে কিমান, 3.14 বা 22/7, এইটো হৈছে কনষ্টেণ্ট ভেলু, পাই কেতিয়াও চেঞ্জ নহয়। আৰু আৰ হৈছে কি, ৰেডিয়াছ। 2D প্ৰায় এইকেইটাই ইম্পৰ্টেণ্ট হয়। নেক্সট আপোনালোকৰ পেৰেল'গ্ৰাম থাকে বা ট্ৰেপেজিয়াম থাকে, ইমান নাহে তাৰ পৰা, জাষ্ট কনচেপ্টটো জানি লওক। আপোনালোকে পেৰেল'গ্ৰাম বুলি ক'লে জাষ্ট এনেকুৱা হয়, ধৰক এইটো ABCD পেৰেল'গ্ৰাম, ইয়াৰ দুটা ছাইড সমান কিন্তু কেতিয়াও 90 ডিগ্ৰী ফৰ্ম নকৰে। AB অলৱেজ পেৰেল টু CD হ'ল। ABক যিমানেই বহাই নিদিয়ক, CD যিমানেই বহাই নিদিয়ক, দুইটা সদায় সমানে হ'ব। ঠিক আছে, সেইটো হৈছে পেৰেল'গ্ৰাম, আৰু ইয়াৰ ছাইড এইকেইটা কেতিয়াও 90 ডিগ্ৰী নহয়, ঠিক আছে, সেইটো হৈছে পেৰেল'গ্ৰাম। আৰু তাৰ এৰিয়া কেতিয়াবা সুধি দিব পাৰে, পেৰেল'গ্ৰামৰ এৰিয়া হৈছে L × H, লেন্থ × H, আৰু H বুলি ক'লে কোনটো হ'ব, হাইট হৈছে এইটো, য'ত আপোনালোকে 90 ডিগ্ৰী বনাব পাৰিব য'ৰ পৰা টানি, সেইটো হৈছে হাইট। আৰু ধৰক হাইট দিয়া আছে 8 চেণ্টিমিটাৰ, আৰু আপোনালোকে লেন্থ কোনটো ল'ব, লেন্থ সদায় ল'ব হাইট যোনটোত বনাইছে, অৰ্থাৎ CDত হাইট বনাইছে ন, গতিকে আপোনাৰ CDত যিমান ভেলু থাকিব সেইটো লেন্থ ল'ব। ইয়াত ধৰক 10 চেণ্টিমিটাৰ আছে, ইয়াত ধৰক 5 চেণ্টিমিটাৰ আছে, আপোনালোকে লেন্থত 10 চেণ্টিমিটাৰ ল'ব, কিন্তু হাইট কিমান দিছে, 8 চেণ্টিমিটাৰ। ঠিক আছে, এইটো হৈছে পেৰেল'গ্ৰাম। শ্বৰ্টকৈ মই ৰাখি থওঁ জাষ্ট ফৰ্মুলাটো, এৰিয়া হৈছে পেৰেল'গ্ৰামৰ এৰিয়া, লেন্থ × হাইট। ঠিক সেইদৰে ট্ৰেপেজিয়ামো কেতিয়াবা ডাইৰেক্ট ফৰ্মুলা সোধে ট্ৰেপেজিয়ামৰ এৰিয়া উলিয়াবলৈ। ট্ৰেপেজিয়ামটো তেনেকুৱাই, এইটো ধৰক ABCD ট্ৰেপেজিয়াম, ইয়াৰ দুটা ছাইড পেৰালেল হয় কিন্তু ইকুৱেল নহয়। AB পেৰালেল টু CD কিন্তু ইকুৱেল নহয়। ঠিক আছে, ধৰক AB মান A, CD মান B দি আছে। ইয়াৰ ধৰক এৰিয়া উলিয়াবলৈ সুধিলে, এৰিয়া অফ ট্ৰেপেজিয়াম কি হ'ব, A + B × H / 2 কৰিব। অৰ্থাৎ AB মান যিমান সেইটো A হিচাপে ধৰিছোঁ, CD মান যিমান সেইটো B হিচাপে ধৰিছোঁ, আৰু হাইট কোনটো ইয়াৰ পৰা টানক 90 ডিগ্ৰী য'ত ফৰ্ম কৰিব সেইটো হৈছে হাইট ধৰক কিবা এটা দিয়া আছে 3 চেণ্টিমিটাৰ। ঠিক আছে, সেইটো হৈছে ট্ৰেপেজিয়াম। আহক কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ ইন শ্বৰ্ট। ফাইণ্ড দ্য পেৰিমিটাৰ অফ এ ট্ৰাইংগল উইথ ছাইডছ ইকুৱেল টু 3 চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ এণ্ড 5 চেণ্টিমিটাৰ। অৰ্থাৎ পেৰিমিটাৰ আমি কি, ত্ৰিভুজৰ পেৰিমিটাৰ বা পৰিসীমা কিহেদি হেৰি কৰিছিলোঁ, A + B + C, তিনিটা ছাইড ইকুৱেল, এইটো পেৰিমিটাৰ হ'লে A + B + C গোটেইকেইটা আমি যোগ কৰি দিছিলোঁ। এতিয়া A মান ধৰক 3 চেণ্টিমিটাৰ, B মান 8 চেণ্টিমিটাৰ, C মান 5 চেণ্টিমিটাৰ, কিমান হ'ব, 8 × 5 = 13, 14 × 15 16 চেণ্টিমিটাৰ। জেনেৰেলি এনেকুৱা কুৱেশ্যন নাহে, তথাপি বেছিকৰ পৰা আমি লৈছোঁ। নেক্সট কুৱেশ্যনটো চাওক, ফাইণ্ড দ্য এৰিয়া অফ ট্ৰাইংগল হুজ ছাইডছ আৰ
26 সেণ্টিমিটাৰ 28 সেণ্টিমিটাৰ আৰু 30 সেণ্টিমিটাৰ এতিয়া আমি কৈছিলোঁ ত্ৰিভুজৰ এৰিয়াৰ দুটা ফৰ্মুলা আছিলে প্ৰথমটো আছিলে 1/2 ইনটু b ইনটু h যেতিয়া হাইট দিয়া থাকিব কিন্তু ইয়াত হাইট দিয়া নাই সাইডবোৰ দিয়া আছে গতিকে আমি হিৰোজ ফৰ্মুলা পুট কৰিম অৰ্থাৎ এৰিয়া ইকুৱেল টু আণ্ডাৰ ৰুট কি পুট কৰিম s মাইনাছ a s মাইনাছ b s মাইনাছ c এইটো ফৰ্মুলা পুট কৰিম ঠিক আছে এতিয়া কি দিয়া আছে a মান দিয়া আছে ধৰক প্ৰথম সাইড 26 সেণ্টিমিটাৰ b মান দিয়া আছে 28 সেণ্টিমিটাৰ c মান দিয়া আছে 30 সেণ্টিমিটাৰ এতিয়া প্ৰথম আপোনালোকে পেৰিমিটাৰটো সেমি পেৰিমিটাৰ s কেনেকৈ উলিয়াব সেমি পেৰিমিটাৰ উলিয়াবলৈ পেৰিমিটাৰক 2 দি হৰণ কৰিব পেৰিমিটাৰটো ফাৰ্ষ্ট উলিয়াই লওক 26 প্লাছ 28 প্লাছ 30 যোগ কৰিলে কিমান হ'ব 8 8 16 8 6 14 4 আপোনাৰ 3 4 5 6 7 ওপৰলৈ 84 পেৰিমিটাৰ 84 গতিকে সেমি পেৰিমিটাৰ উলিয়াবলৈ কি 84ক 2 দি হৰণ কৰি দিয়ক কাৰণ সেমি পেৰিমিটাৰ ফৰ্মুলা কি পাইছিলোঁ a প্লাছ b প্লাছ c ডিভাইডেড বাই 2 84ক 2 দি হৰণ কৰিলে কিমান পাব 42 আপোনালোকে কি পালে সেমি পেৰিমিটাৰ হ'ল মাইণ্ডত ৰাখক 42 আপোনালোকে s ৰ মান কি পালে 42 সেমি পেৰিমিটাৰ কি পালে 42 এতিয়া এৰিয়া উলিয়াওক আণ্ডাৰ ৰুট s মাইনাছ a ফৰ্মুলা মই লিখি নাথাকোঁ ডাইৰেক্ট কৰিম s ৰ মান কিমান 42 s মাইনাছ a 42 পৰা 26 গ'লে কিমান পাব 42 পৰা 26 গ'লে 16 পাব ইনটু s মাইনাছ b 42 পৰা 28 গ'লে কিমান পাব 14 পাব ঠিক আছে s মাইনাছ c 42 পৰা 30 গ'লে কিমান পাব 12 পাব ঠিক আছে আণ্ডাৰ ৰুট আছে এটা সৰু কৰক 42টো আপোনালোকে কেনেকৈ লিখিব পাৰে 42টো 14 3 গুণ 42 এনেকৈ লিখিব পাৰে 16টো কিমান 4 4 গুণ 16 লিখিব পাৰে 14টো তেনেকৈ থৈ দিয়ক কাৰণ এটা 14 আছে অলৰেডি 12টো কিমান লিখিব পাৰে 4 3 গুণ 12 এতিয়া চাওক দুটা 14 আছে এটা 14 হৈ যাব ৰুট উঠাই দিলে দুটা 4 আছে এটা 4 কৈ দিয়ক দুটা 3 আছে এটা 3 কৈ দিয়ক আৰু 4 আছে অৰ্থাৎ 2 হৈ যাব ঠিক আছে তেকেটা পূৰণ কৰি দিয়ক কিমান যিমান পাব সেইটো এনসাৰ পূৰণ কৰিলে 14 4 56 56 3 168 আৰু পায় কিমান পাব 336 আৰু স্কোয়াৰ সেন্টিমিটাৰ হ'ব স্কোয়াৰ সেন্টিমিটাৰ ইয়াত কোন সেন্টিমিটাৰ আছে ন মানটো লাষ্টত মন কৰিব কেতিয়াবা স্কোয়াৰ মিটাৰ দিব পাৰে অৰ্থাৎ মিটাৰ স্কোয়াৰ ঠিক আছে কি হ'ব এনসাৰ সেন্টিমিটাৰ স্কোয়াৰ বা স্কোয়াৰ সেন্টিমিটাৰ এটা খুদিছে পেৰিমিটাৰ অফ ইকুইলেটাৰেল ট্ৰায়াঙ্গল ইজ 45 সেন্টিমিটাৰ ফাইন্ড ইটস এৰিয়া এতিয়া ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ এৰিয়া আমি ফৰ্মুলাটো কি পাইছিলোঁ √3/4 a স্কয়াৰ কিন্তু a মানটো আমি উলিয়াব লাগিব না এটা a মানটো কি হ'ব উলিয়াব পাৰিম পেৰিমিটাৰৰ পৰা উলিয়াব পাৰিম ধৰক সাইডৰ মান এটা সাইডৰ মান a এটো ধৰক ইকুইলেটাৰেল ট্ৰায়াঙ্গল ইয়া যদি এটা সাইড a হয় গোটেইটা সাইড a হ'ব হয় এতিয়া তাৰ পেৰিমিটাৰ মানে কি সাইড a plus a গোটেইটা সাইড অৰ্থাৎ 3a a কিমান 3a আৰু 3a মান কিমান দি আছে 45 সেন্টিমিটাৰ গতিকে a মান কিমান পালো 3 গুণ 3 3 5 গুণ 15 সেন্টিমিটাৰ আমি a মান পালো ঠিক আছে এতিয়া এৰিয়া উলিয়াই দিওক এৰিয়া অফ ইকুইলেটাৰেল ট্ৰায়াঙ্গল কিমান √3/4 a স্কয়াৰ এতিয়া √3/4 a মান কিমান 15 স্কয়াৰ 225 ঠিক আছে এনসাৰটো কেনে থাকিব 225 √3 4 ডাইৰেক্ট থাকিব পাৰে সেন্টিমিটাৰ স্কয়াৰ বা স্কয়াৰ সেন্টিমিটাৰ এটো আছে এৰিয়া কি কইলো জাস্ট এৰিয়াটো উলিয়াই ললো পেৰিমিটাৰ দিয়া আছে পেৰিমিটাৰ মানে কি তিনটা সাইড ইকুইলেটাৰ ট্ৰায়াঙ্গলৰ তিনটা সাইড সমান a a জেনেৰেলি a b c জেনেৰেলি বেলেগত থাকে কিন্তু ইকুইলেটাৰেল ট্ৰায়াঙ্গল কাৰণে a a 3a বা 3x আপোনালোকে যি লিখক তাৰ মান 45 দি আছে a উলিয়াই ললে তেনেকৈ পাই যাব নেক্সট কোৱেশ্চন the length of the diagonal AC of a square ABCD is 5.2 cm then the area of the square is most important question হয়তো প্ৰায় ৰিপিট হৈ থকা দেখা যায় খুব ইজি হয় জাস্ট এটা ফৰ্মুলা আছে মই ৰাখিলে হ'ল ধৰক এটো আপোনাৰ কি স্কয়াৰ ABCD স্কয়াৰৰ কি দি আছে ডায়াগোনালৰ লেন্থ ডায়াগোনাল কোনবিলাক ক'ব a পা c লৈ যিডাল টানো সেইটো ডায়াগোনাল বা b পা d লৈ যিডাল টানো ডায়াগোনাল দুডাল ডায়াগোনাল থাকিব পাৰে কিন্তু এডাল ডায়াগোনাল দি দিছে লেন্থ অফ ডায়াগোনাল AC এটা AC ডাল কিমান দি আছে 5.2 cm দেন দা এৰিয়া অফ দা স্কয়াৰ খুদিছে এতিয়া ফৰ্মুলা মই ৰাখিবটো যেতিয়া
ডায়গনেল দিয়া থাকিব যেতিয়া ডায়গনেল দিয়া থাকিব আৰু এৰিয়া স্কোৱাৰৰ এৰিয়া শুনিব তেতিয়া তাৰ ফৰ্মুলাটো হৈছে ডি স্কোৱাৰ বাই 2 অৰ্থাৎ ডায়গনেলক স্কোৱাৰ কৰি 2 দি হৰণ কৰি দিলে হ'ল এতিয়া 52ক স্কোৱাৰ কৰি দিয়ক 5.2 জেনেৰেলি কিন্তু আমি 52 পইণ্টটো নেগলেক্ট কৰি পেলাই কৰিম তেতিয়া কৰিবলৈ সহজ হ'ব 52ক স্কোৱাৰ কৰিলে কিমান মুখতে কৰিব পাৰিব কাৰণ 50 মই শিকাইছিলোঁ স্কোৱাৰ ট্ৰিক্স যদি চোৱা নাই চাই ল'ব 52তকৈ 52 50তকৈ কিমান ডাঙৰ 2 ডাঙৰ গতিকে ছেকেণ্ড পাৰ্টত 2 দুগুণ 4 আৰু ছেকেণ্ড পাৰ্টত দুটা সংখ্যা আহে কাৰণে আমি শূন্য এটা লগাই দিলোঁ আৰু 52 50তকৈ 2 ডাঙৰ আছিল কাৰণে 25ৰ পৰা 2 প্লাছ কৰি দিয়ক তাৰ লগত 25ৰ পৰা 2 প্লাছ কৰিলে কিমান 27 অৰ্থাৎ 52 স্কোৱাৰ 2704 5.2 যিহেতু আছিলে গতিকে 27.04 হ'ব আৰু তাক 2 দি হৰণ কৰি দিয়ক 27.04 2 দি হৰণ কৰিলে 1352 পইণ্ট আছে কাৰণে 13.52 আৰু যি আছে চেণ্টিমিটাৰ আছে চেণ্টিমিটাৰ কৰি দিব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক ইম্পৰ্টেণ্ট হয় এনেকুৱা কুৱেশ্যন অহা দেখা যায় খুব সহজ আপোনালোকে ভয় নাখালে হ'ল জাষ্ট কৈছে that the area of a square is 4096 square centimeter বা centimeter square find the ratio of the breadth and the length of a rectangle whose length is twice the side of a square and breadth is 24 centimeter less than the side of the square অৰ্থাৎ এটা আপোনাৰ স্কোৱাৰৰ এৰিয়া দিয়া আছে 4096 আৰু সেই স্কোৱাৰ এৰিয়াৰ পৰা আপোনালোকক কি সুধিছে ৰেক্টেংগুল বৰ্গৰ এৰিয়া দিয়া আছে কালি দিয়া আছে তাৰ পৰা আপোনাৰ ৰেক্টেংগুলৰ এইটো ব্ৰিথ আৰু এইটো লেন্থ ব্ৰিথ আৰু লেন্থৰ ৰেচিঅ'টো সুধিছে যাৰ ব্ৰিথ অৰ্থাৎ ৰেক্টেংগুলটোৰ ব্ৰিথ স্কোৱাৰৰ এটা ছাইডতকৈ 24 চেণ্টিমিটাৰ সৰু বুলি কৈছে আৰু লেন্থটো কিমান বুলি কৈছে স্কোৱাৰৰ এটা ছাইডতকৈ হোচ কি কৈছে লেন্থ ইজ টুৱাইচ দুগুণ লেন্থটো হৈছে দুগুণ ঠিক আছে এতিয়া আপোনালোকে এৰিয়া অফ স্কোৱাৰ উলিয়ালো এৰিয়া অফ স্কোৱাৰ ফৰ্মুলা কিমান পাইছিলোঁ স্কোৱাৰৰ এৰিয়া হ'ল এল ইনটু এন অৰ্থাৎ লেন্থ স্কোৱাৰ দিয়া আছে 4096 গতিকে স্কোৱাৰৰ এটা ছাইড পাই যাব স্কোৱাৰৰ এটা ছাইড পালে জানে চাৰিটা ছাইড সমান হয় গতিকে এল ইকুৱেল টু 4096 বৰ্গমূল কৰি দিয়ক কিমান হ'ব মই এইটো বৰ্গমূল উলিওৱা টিক্স অলৰেডি দি থৈছোঁ চাই ল'ব যেতিয়া এটা সংখ্যা বৰ্গমূল উলিয়াব লাগে তাক সংখ্যাটো দুটা পাৰ্টত স্প্লিট কৰি ল'ব লাষ্টৰ পৰা দুটা পাৰ্টত স্প্লিট কৰি ল'ব এতিয়া 6 থাকিলে এনচাৰ কি আহিব পাৰে 6 থাকিলে যদি 6 থাকে ছেকেণ্ড পাৰ্টত আহিব পাৰে 4 কাৰণ 4 4 গুণ 16 6 হয় নহয় আৰু 6 কাৰণ 6 6 গুণ 37 সেই 4 বা 6 ভিতৰতে ছেকেণ্ড পাৰ্টত আহিব ছেকেণ্ড পাৰ্টত কি আহিব অলৱেজ 4 বা 6 ভিতৰতে আহিব ঠিক আছে আৰু ফাৰ্ষ্ট পাৰ্টটো চাব 40টো কোন দুটা স্কোৱাৰ মাজত আছে 40টো আপোনালোকে জানে 6 স্কোৱাৰ আৰু 7 স্কোৱাৰ মাজত আছে কাৰণ 6 6 গুণ 37 7 7 গুণ 49 তাৰ মাজতে আছে 40 আৰু যোন দুটা স্কোৱাৰ মাজত আছে প্ৰথম স্কোৱাৰটো অলৱেজ ফাৰ্ষ্ট পাৰ্টত এনচাৰ আহিব এতিয়া 6 স্কোৱাৰ আৰু 7 স্কোৱাৰ মানে 6টো অলৱেজ আহিব প্ৰথম পাৰ্টত এতিয়া ফাৰ্ষ্ট পাৰ্টত গম পালে আপোনালোকে 6 আহিব নেক্সট পাৰ্টত 4 বা 6 আহিব পাৰে আপোনালোকে এতিয়া কেনেকৈ গম পাব এতিয়া 6 আহিছিল নহয় 6 নেক্সট টাৰ্মটো কিমান 7 6 লগত 7 পূৰণ কৰি দিব 6 7 গুণ 42 এতিয়া 42টো চাব 40তকৈ ডাঙৰ নে সৰু 42টো 40তকৈ ডাঙৰ 40টো 42তকৈ সৰু গতিকে এই সৰুটো ল'ব অৰ্থাৎ 4টো ল'ব ছেকেণ্ড পাৰ্টত 4 আহিব গতিকে এইটো 64 স্কোৱাৰ বুলি আপোনালোকে গম পালে যদি আপোনালোকে চোৱা নাই ভিডিঅ'টো চাই ল'ব স্কোৱাৰ কেনেকৈ উলিয়াব পাৰে তেতিয়া বুজি পাব অৰ্থাৎ আমি এল বা এ পালোঁ 64 অৰ্থাৎ এইটো যদি স্কোৱাৰ হয় তাৰ গোটেইকেইটা ছাইড কিমান হ'ব 64 64 64 64 হ'ব এতিয়া কৈছে নেক্সট কি কৈছে ফাইণ্ড দ্য ৰেচিঅ' অফ ব্ৰিথ এণ্ড লেন্থ অফ দ্য ৰেক্টেংগুল হোজ লেন্থ ইজ টুৱাইচ দ্য ছাইড অফ দ্য স্কোৱাৰ এণ্ড ব্ৰিথ ইজ 24 চেণ্টিমিটাৰ লেছ দেন দ্য স্কোৱাৰ অৰ্থাৎ এইটো যদি আমি ৰেক্টেংগুল বনাই লওঁ ইয়াৰ লেন্থটো কিমান স্কোৱাৰ লেন্থৰ দুগুণ স্কোৱাৰ লেন্থ কিমান স্কোৱাৰ ছাইডৰ দুগুণ স্কোৱাৰ এটা ছাইড মানে চাৰিটা ছাইড সমান 64 দুগুণ আৰু ইয়াৰ ব্ৰিথটো স্কোৱাৰ এটা ছাইডতকৈ 24 চেণ্টিমিটাৰ কম অৰ্থাৎ 64 মাইনাছ 24 এতিয়া আমি ৰেক্টেংগুলৰ কি পালোঁ লেন্থ পালোঁ 64 দুগুণ কিমান 64 দুগুণ 128 আৰু ব্ৰিথ 64 পৰা 24 গ'লে কিমান পাম 64 পৰা 24 গ'লে পাম 40 ঠিক আছে এতিয়া ৰেচিঅ'টো কিহত সুধিছে ব্ৰিথ ইনটু লেন্থ বুলি সুধিছে ফাইণ্ড দ্য ৰেচিঅ' ব্ৰিথ এণ্ড লেন্থ অৰ্থাৎ বি ইজ টু এল সুধিছে বহুতে ভুল কৰি দিব পাৰে আপোনালোকে এল ইজ টু বিও কৰিব পাৰে কিন্তু ভুল হৈ যাব ব্ৰিথ ইনটু লেন্থ সুধিছে অৰ্থাৎ 40 ৰেচিঅ' 128 এইটো এতিয়া লয়েষ্ট টাইমলৈ কনভাৰ্ট কৰি দিয়ক কিমান হ'ব
2 দিয়ে এবাৰ কাটি লওক 2 20 গুণ 40 2 64 28 ঠিক আছে 4 দিয়ে গ'লে 4 5 গুণ 20 আৰু 4 16 64 অৰ্থাৎ আমি ৰেচিঅ'টো পালোঁ 5:16 সেইটো হ'ব এনচাৰ নেক্সট কুৱেশ্যনটো চাওক এ ৱাৰ ইন দ্য ফৰ্ম অফ এ চাৰ্কল অফ ৰেডিয়াছ 3.5 cm ইজ বেণ্ড ইন ফৰ্ম অফ এ ৰেক্টেংগুল whose length and breadth are in the ratio of 6:5 what is the area of rectangle কি বুজি পালে যে আপোনালোকে এটা ৱাৰ আছে ৱাৰটো কিহৰ শেপত আছে ধৰক এডাল ৱাৰটো সাৰ্কুলৰ শেপত আছে বৃত্তৰ শেপত এডাল ৱাৰ আছে ঠিক আছে আৰু তাৰ ৰেডিয়াছ কিমান দি আছে r2 ৰেডিয়াছ দি আছে 3.5 cm এতিয়া সেই সাৰ্কুলটোকে বেণ্ড কৰি উপপাৰ ধৰক প্ৰেছাৰ দিলে আপোনালোকে এপিনব প্ৰেছাৰ দিলে এপিনব প্ৰেছাৰ দিলে এপিনব প্ৰেছাৰ দিলে বেণ্ড কৰি এটা ৰেক্টেংগুল বনাই দিয়া হ'ল সেই বৃত্তটোকে এটা কি বনাই দিয়া হ'ল ৰেক্টেংগুল বনাই দিলা হ'ল এক্সট্ৰা ৱাৰ কিন্তু আমি লোৱা নাই ইয়াত যিমান আছে ইয়াৰ সাৰ্কামফাৰেন্স অথা পৰিধিত যিমানখিনি আছে সেইখিনি দিয়ে আমি কি বনাইছো আমি ৰেক্টেংগুল বনাইছো আৰু ৰেক্টেংগুলৰ কি দি আছে লেন্থ এণ্ড ব্ৰেডথ দিয়া থাকে নাই লেন্থ এণ্ড ব্ৰেডথ টু ৰেচিঅ দি আছে লেন্থ দি আছে 6 ব্ৰেডথ দি আছে 5 কিন্তু এইটো ৰেচিঅ দি আছে আমি টোটেল উলিয়াবলৈ হ'লে আমি কি জানো x পূৰণ কৰি ল'ব পাৰোঁ টোটেলটো হ'ব ধৰক 6x আৰু 5x ইয়াৰ লেন্থ ধৰক 6x ব্ৰেডথ ধৰক 5x এতিয়া আপোনালোকে মন কৰিছেনে ইয়াত যিটো সাৰ্কুল আছিলে সেই সাৰ্কুলটো পাই যেহেতু ৰেক্টেংগুল বনোৱা হৈছে গতিকে আমি ক'ব পাৰোঁ আমি কি ক'ব পাৰোঁ সাৰ্কামফাৰেন্স অফ সাৰ্কুল ইকুৱেল টু পেৰিমিটাৰ অফ দ্য ৰেক্টেংগুল অৰ্থাৎ বৃত্তৰ পৰিধি আৰু আয়তটো ৰেক্টেংগুলৰ পৰিসীমাৰ সমান বুলি ক'ব পাৰোঁ কাৰণ এইখিনি ৱাৰ লৈ এইটো বনোৱা আছে এক্সট্ৰা কোনো এড কৰা নাই হয় গতিকে আমি কি ক'ব পাৰোঁ 2πr যিটো সাৰ্কামফাৰেন্স অফ সাৰ্কুল হয় বৃত্তৰ পৰিধি আৰু আয়তৰ পৰিসীমা কিমান 2l + b আমি প্ৰথমতে পঢ়ি আহিছোঁ 2l + b এইটো আমি ইকুৱেল বুলি ক'ব পাৰোঁ ঠিক আছে এতিয়াতো কি কি কমন ল'ব পাইছোঁ 2πr = 2l + b আমি কিমান 6x + 5x হ'ব 11x হ'ব আৰু পাই মান আপোনালোকে জানে 22/7 আৰু কিনে ইনটু r 22/7 এতিয়া কি কি কাটিব পাৰে 11 2 × 22 যাব 11 2 × 22 ডাইৰেক্ট 22 কাটি দিয়ক ইপিনে থাকিলে r মান দিয়া আছিলে r মান 3.5 cm 2 × 3.5 cm 7/x এতিয়া এইটো কি হ'ব 3.5 লগত 2 পূৰণ কৰিলে 7 হৈ যাব আৰু 7 কাটা যাব গতিকে x মান কিমান পালোঁ 1 পালোঁ ঠিক আছে x মান আমি 1 পালোঁ x মান যেতিয়া 1 পালোঁ এতিয়া ৰেক্টেংগুলৰ লেন্থ কিমান 6x 6 × 1 হ'লে 6 হৈ যাব আৰু ৰেক্টেংগুলৰ ব্ৰেডথ কিমান 5x 5 × 1 হ'লে 5 হৈ যাব অৰ্থাৎ ৰেক্টেংগুলৰ লেন্থ আৰু ব্ৰেডথ 6 আৰু 5 পালোঁ ঠিক আছে এতিয়া এৰিয়া উলিয়াব লাগে ৰেক্টেংগুলৰ এৰিয়া উলিয়াই দিয়ক ৰেক্টেংগুলৰ এৰিয়া কিমান আছিলে l × b লেন্থ × ব্ৰেডথ লেন্থ কিমান 6 আৰু ব্ৰেডথ কিমান 5 অৰ্থাৎ 30 মিটাৰ নহয় ইয়াত চেণ্টিমিটাৰ নহয় মিটাৰ আছে 30 মিটাৰ স্কোৱাৰ বা 30 স্কোৱাৰ মিটাৰ এইটো ভুল নকৰিব মানটো মিটাৰত থাকিলে অপশ্যন মিটাৰতে দিব এনেকৈ থাকিব পাৰে 30 মিটাৰ স্কোৱাৰ 30 চেণ্টিমিটাৰ স্কোৱাৰ আপোনালোকে যদি চেণ্টিমিটাৰ স্কোৱাৰ টিক কৰি দিয়ে তেতিয়াহ'লে ৰং আৰু গতিকে এৰিয়া অফ ৰেক্টেংগুল l × b লেন্থ পালোঁ 6 আৰু 5 6 × 5 ফাৰ্ষ্ট পাৰ্টত আমি ইমানে ডিছকাছ কৰিলোঁ ভিডিঅ'টো কেনে লাগিলে জনাব যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ